একমাত্ৰ আমি কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথটোৱে যে এনেকুৱা আমি ইয়াতহে গম পাইছোঁ। আমি অসমৰ ইমূৰৰ পৰা ইমূৰলৈ বহু জেগা গৈছোঁ, কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ এনেকুৱা আমি প্ৰথম কাজিৰঙাতে দেখিছোঁ। আৰু যিটো কাৰণে আজিৰ তাৰিখত এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাৰণে বহু গাড়ী দুৰ্ঘটনা হৈ আৰু বহু লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। আপুনি যদি চায় যে যি এই পুখুৰী সদৃশ গাঁতবিলাক, আচলতে এইটো ৰাস্তা নহয়, এইটো গাঁত, পুখুৰীৰ ওপৰত আজিৰ তাৰিখত গাড়ী চলিবলগীয়া হৈছে কাজিৰঙাত। আজিৰ তাৰিখত কাজিৰঙাৰ যিটো আমি য'ত ৰৈ আছোঁ বৰ্তমান, এইটো হালধিবাৰী এটা এৰিয়া বুলি কয়, যিটো এৰিয়াত আপোনাৰ এটা এনিমেল কৰিডৰ এটা বিশেষ গুৰুত্বপূৰ্ণ এনিমেল কৰিডৰ। সেই এনিমেল কৰিডৰটোৰ দিনেও বহুতো জীৱ জন্তু আহ যাহ কৰে। আজিৰ তাৰিখত কথাটো হৈছে, যিগৰাকী চালকে আজি গাড়ীখন চলাই আহিব, তেখেতে আজিৰ তাৰিখত গাঁত বচাব নে জীৱ জন্তু ওলাব বুলি এনিমেল কৰিডৰ তেখেতে আপোনাৰ জন্তু লৈ চাব। গতিকে তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ দুৰ্ঘটনা নোহোৱা নহয়, কেইবাটাও আজিলৈকে আমি দুৰ্ঘটনা হোৱা দেখা পাইছোঁ। আৰু সেই ক্ষেত্ৰত কেইবাজনৰ লোকৰো ইতিমধ্যে মৃত্যুবৰণ হৈছে। এতিয়া কথাটো হ'ল যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সদায় কৈ আছোঁ যে যিটো কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথ, সেই ঘাইপথটো অতি সুন্দৰ কৰি তোলক। যিহেতু এখন পৰ্যটকৰ ঠাই, বিভিন্ন ধৰণৰ মানুহ আহে, গতিকে আমি আমাৰ গৌৰৱৰ কাৰণে এই ৰাস্তাটো অতি সোনকালে বৰ ধুনীয়াকৈ মেৰামতি কৰক। কিন্তু দেখিবলৈ পোৱা গৈছে কিছু লোকে কিছু ঠিকাদাৰে গাফিলতি কৰিছে। আজি অসম চৰকাৰক বা কেন্দ্ৰীয় চৰকাৰক চকুত ধূলিয়েই মাৰি কাম কৰিছে নে কিবা কাৰোবাৰ লগত মেনেজ হৈ এনেকুৱা কাম কৰিছে, ইমান অৱহেলাত কাম কৰিছে ভাবিব নোৱাৰি। গতিকে আমি যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ যে এনেকুৱা ধৰণৰ কাম ইমান লাহে ধীৰে কাম কৰিলে কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিটো এনিমেল কৰিডৰ জীৱ জন্তু অহা বাট, সেই বাটটোত কিন্তু আপোনাৰ বহুতো জন্তু আঘাত হোৱাটো বা গাড়ীৰ আগত দুৰ্ঘটনা হোৱাটো স্বাভাৱিক হৈ পৰিব। আৰু ইয়াত মানুহ বহু লোকে ইতিমধ্যে প্ৰাণহানি দিছে। গতিকে আমি অতি সোনকালে লোক নিৰ্মাণ বিভাগক আমি দাবী জনাম যে এই ৰাস্তা চোৱা, এই পথ চোৱা যাতে পথ হৈ থাকিবলৈ দিয়ক। ইয়াত এটা পুখুৰী সদৃশ গাঁত বনাই পেলাই আপোনাৰ পুখুৰীৰ ওপৰত যাতে গাড়ী চলাৰ এটা ব্যৱস্থা নকৰি পেলাই প্ৰকৃত এটা যে ৰাস্তা হ'ব লাগে বা বনাব লাগে, অসম চৰকাৰে তাত গুৰুত্ব আৰোপ কৰক। নামনি সংযোগী একমাত্ৰ আমাৰ যিটো এইটো অতি ব্যস্ত এটা পথ, এই কাজিৰঙাৰ যিটো হালধিবাৰী এনিমেল কৰিডৰত আজি আমাৰ পথৰ যিটো দুৰৱস্থা দেখা গৈছে, ই সঁচাকৈ অতিকে দুখজনক। আৰু বিদেশী যিসকল পৰ্যটক আহিব আৰু কেইটামান দিনৰ পাছতে তেওঁলোকৰ আগত আমাৰ বাবে এটা লজ্জাজনক এটা কথা যে কাজিৰঙা ইমান এখন ৱৰ্ল্ড হেৰিটেজ ছাইট, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ য'ত প্ৰৱেশদ্বাৰ প্ৰৱেশৰ মূল পথটোৱে এনেকুৱা এটা ভগা ছিগা এটা পুখুৰী সদৃশ, সাগৰ সদৃশ এটা অৱস্থা। তাৰ লগতে অন্যান্য যি ৰাইজক জলাকলক খোৱা বিষয়সমূহ আছে, এম্বুলেঞ্চৰ যিসকল ৰোগী ইয়াত এইটোৰ পথেদি পাৰ হ'বলগীয়া হয়, তেওঁলোকে যিটো যাতনা ভোগ কৰে একমাত্ৰ তেওঁলোকেহে ক'ব পাৰিব, সেয়া তেওঁলোকেহে উপলব্ধি কৰিব পাৰিব। আৰু লগতে বন্যপ্ৰাণীৰ সুৰক্ষাৰ কথাটো আছে। এই পথছোৱা তেওঁলোকে এনিমেল কৰিডৰ বুলি চিহ্নিত কৰিছে, কিন্তু চিহ্নিত কৰা এনিমেল কৰিডৰ ইয়াত যিকোনো মুহূৰ্ততে বন্য জীৱ জন্তু ইপাৰ সিপাৰ হৈ থাকে। আমিও কেতিয়াবা দেখা পাওঁ বা অন্যান্য সকলো লোকে দেখিছে। কিন্তু এই গাঁতসমূহৰ কাৰণে যি ৰাস্তাৰ এই পথৰ দুৰৱস্থাৰ বাবে চালকৰ মনোযোগ সম্পূৰ্ণৰূপে পথছোৱাত আবদ্ধ থকাৰ বাবে বন্যপ্ৰাণী হঠাতে গাড়ীৰ আগত ওলালে তেওঁলোকে গাড়ীখন কণ্ট্ৰল কৰিব নোৱাৰা এটা অৱস্থাত থাকে। গতিকে সেইধৰণে ইতিমধ্যে বহুতো দুৰ্ঘটনা সংঘটিত হৈছে, বহুতো প্ৰাণহানি হৈছে আৰু আগলৈকেও হ'ব যদিহে তেওঁলোকে অতি সোনকালে এই পথছোৱাৰ নিৰ্মাণৰ মেৰামতিৰ ব্যৱস্থা যদি নকৰে। আজি প্ৰযুক্তিৰ যুগত এইটো বৰ দীঘলীয়া এৰিয়া নহয়, যিখিনি পথ একেবাৰে বেয়া হৈ আছে, এটা বৰ বেছি দীঘলীয়া এৰিয়া নহয়, এটা নিৰ্দিষ্ট জেগা অঞ্চল। এইটো তেওঁলোকে ইমান অকণমান জেগাত তেওঁলোকে এইটো সম্পূৰ্ণৰূপে আওকাণ কৰিছে নে অৱহেলা কৰিছে নে কি কৰিছে তেওঁলোকে ৰাইজক ভেঙুচালি কৰিছে এই বিভাগটোৱে। তেওঁলোকৰ প্ৰকৃত আচল উদ্দেশ্য কি? এই অকণমান জেগা তেওঁলোকে মেৰামতি আজি নকৰি পেলাই ইমান দিনৰ পিছত মাহৰ পাছত মাহ ধৰি পেলাই ৰাখিছে। তেওঁলোকৰ এই অৱহেলা নেকি, ভেঙুচালি নেকি? এই ভেঙুচালি কিন্তু ইয়াৰ পিছত যদি কিবা প্ৰাণহানি জীৱ জন্তুৰে হওক মানুহৰে হওক যদি হয়, তেওঁলোকে কিন্তু তাৰ দায়িত্ব ল'ব লাগিব, তেওঁলোকে জবাবদিহি হ'ব লাগিব। তেওঁলোকে আজি যিটো চূড়ান্ত অৱহেলা দেখুৱাইছে তাৰ বিচাৰ কিন্তু ৰাইজে ল'ব।